Hello student, আজি আমি ক্লাস 9 জেনারেল ম্যাথমেটিক্সৰ 1 নম্বৰ চেপ্টাৰৰ পৰা 10টা কুৱেশ্যন আলোচনা কৰিম MCQ যেহেতু প্ৰেজেন্ট টাইমত MCQ বিলাক খুব গুৰুত্বপূৰ্ণ হৈছে কিয়নো আমাৰ 50% কুৱেশ্যন অৰ্থাৎ 90 ভিতৰত 45 মাৰ্কস কেৱল MCQ আহিব তো মই 10টা কুৱেশ্যন লৈ আহিছো যিবিলাক আগে পিছে পৰীক্ষাত আহিছে MCQ আশা কৰো তোমালোকৰ লাভ হ'ব প্ৰথম কোৱেশ্যনটো দিয়া আছে ইংলিশ আৰু এছামিজ দুইটা মিডিয়ামতে আছে চাই যাব তোমালোক প্ৰথম কোৱেশ্যনটো দিয়া আছে যে প্ৰত্যেকটো পূৰ্ণ সংখ্যাই এটা অখণ্ড সংখ্যা হয়নে এতিয়া ইংৰাজীত দিয়া আছে ইচ এভৰি হোল নাম্বাৰ ইজ এন ইন্টিজাৰ নাম্বাৰ এতিয়া পূৰ্ণ সংখ্যা কোনবোৰ হয় তো শূন্যৰ সৈতে আমি স্বাভাৱিক সংখ্যাবিলাক ললে পূৰ্ণ সংখ্যা হৈ যায় যেনেকৈ 0 1 2 3 ... এইখিনি হল পূৰ্ণ সংখ্যা আকৌ দিলে যেটো ইংৰাজীত কোৱা হয় হোল নাম্বাৰ আকৌ কৈছে যে অখণ্ড সংখ্যা অখণ্ড হৈছে যে তোমাৰ ধনাত্মক আৰু ঋণাত্মক শূন্যৰ সৈতে 0 -1 -2 0 1 2 3 4 এই গোটেইখিনি হল অখণ্ড সংখ্যা প্ৰশ্ন কৰিছে প্ৰত্যেকটো পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা হয় নে হয় এই প্ৰত্যেকটো পূৰ্ণ সংখ্যাই এটা অখণ্ড সংখ্যা হয় কিয়নো এই অখণ্ড সংখ্যা এই ধনাত্মক ঋণাত্মক গোটেইখিনি মিলি হয় তো প্ৰত্যেকটো পূৰ্ণ সংখ্যাই এটা অখণ্ড সংখ্যা হয় এটো হ'ব সঁচা ট্ৰু প্ৰত্যেকটো পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা হয় বি নাম্বাৰ অপশনটো হ'ব শুদ্ধ এবাৰ নেক্সট কোৱেশ্যনটো দিয়া আছে আমাক ভ্যালু অফ a to the power 0 that means a to the power মান কিমান হ'ব তুমি জানা কোনো এটা ৰাশিৰ যদি পাৱাৰ 0 হৈ যায় তেতিয়ালে তাৰ ভ্যালু হয় 1 তো এইটোৰ কাৰণে কারেক্ট आंसर কোনটো হ'ব সি ওকে নেক্সট কোৱেশ্যনটো দিয়া আছে আমাক এটা ইম্পৰ্টেন্ট কোৱেশ্যনটো এনেকৈ দিয়া আছে যে LCM 32 আৰু 24 ৰ LCM ওলাব লাগে LCM ৰ ফুল ফৰ্মটো হৈছে লোৱেষ্ট কমন মাল্টিপল আমি প্ৰথমতে ইয়াক ভাঙি দিম ফেক্টৰাইজ মেথডো ওলাব দুটা পদ্ধতিৰে ওলাব পাৰি ফেক্টৰাইজ মেথড অথবা তোমাৰ চুটি হৰণ পদ্ধতি এই 32, 24 এনেকৈ দি আমি যদি এইটো পদ্ধতি দ্বাৰা ওলাব পাৰি বা মৌলিক উৎপাদক বিশ্লেষণৰ দ্বাৰা ওলাব পাৰি ইয়াত যেটো নিয়ম কোৱা নাই আমি এনে সাধাৰণভাৱে ভাঙি দিলে বেছি ভাল হ'ব 2 এৰে যদি ভাঙি দিয়া যায় ইয়াক 2 এৰে ভাঙি দিলে 32 যাব 16 বাৰ 24 যাব 12 বাৰ আকৌ যদি 2 এৰে ভাঙি দিয়া যায় তেতিয়ালে 2 এৰে 16 যাব 8 বাৰ 12 যাব তোমাৰ কিমান বাৰ 6 বাৰ আকৌ যদি তোমাৰ 2 এৰে ভাঙি দিয়া যায় তেতিয়ালে 8 যাব 4 বাৰ আকৌ ইয়াত যাব 3 বাৰ আকৌ আৰু ভাঙি দিব নোৱাৰি কাৰণ এই দুটা পৰস্পৰ সহমৌলিক এই গুটেখিনি মানক মাল্টিপ্লাই কৰা যাওক এই গুটেখিনি মানক মাল্টিপ্লাই কৰিলে কিমান হ'ব দেখা পোৱা গল যে 2 গুণ 4 4 গুণ 8 তাৰ পিছত তোমাৰ 8 4 গুণ কিমান হ'ব 8 4 গুণ 32 হ'ব 32 লগত 3 মাল্টিপ্লাই কৰিলে কিমান হ'ব 32 লগত 3 মাল্টিপ্লাই কৰিলে হ'ব 32 * 3 that means 96 ইয়াৰ কাৰণে তোমাৰ আনসাৰটো হ'ব 96 আৰু যদি এই কোৱেশ্যনটোৰে যদি LCM নখুদি HCF খুদিলা হয় HCF দেন তেতিয়াহলে আমাৰ এইখিনি লৈ পালো হয় আমি HCF হৈছে হাইয়েস্ট কমন মাল্টিপল তাৰ মানে কমনটো আমি কেনেকৈ পাম এই যদি HCF খুদিলা হয় তেতিয়াহলে এই কমন কেটা হল হয় মানে 2 2 গুণ 4 4 2 গুণ 8 8 হল হয় তাৰ আনসাৰটো কারেক্ট হল হয় 8 কেতিয়া যদি HCF দিলা হয় এটা HCF দিয়া নাই আমাক LCM দিছে LCM ৰ কাৰণে হ'ব 96 ওকে নেক্সট কোৱেশ্যনটো দেখা যাওক নেক্সট কোৱেশ্যনটো দিয়া আছে which of the following is a whole number মানে তলৰ কোনটো পূৰ্ণ সংখ্যা হয় পূৰ্ণ সংখ্যা কোনটো হ'ব তোমাক কোৱা হৈছে অলপ আগতে মই কলো যে 0 ৰ পৰা ষ্টাৰ্ট কৰি 0 1 2 3 4 5 এখিনি হল পূৰ্ণ সংখ্যা মানে এই 1 ৰ পৰা ষ্টাৰ্ট হলে গণনাৰ কাৰণে যিবোৰ সংখ্যা ব্যৱহাৰ কৰা হয় তাক স্বাভাৱিক সংখ্যা বোলে আৰু তোমাৰ কি কয় শূন্য সংযুক্ত হলে তাক পূৰ্ণ সংখ্যা বোলে তো 0 1 2 3 4 এখিনি হল এটা এইবোৰ ডট এইবোৰ হল এটা পূৰ্ণ সংখ্যা ইয়াত পূৰ্ণ সংখ্যা কোনটো আছে এই 0 টো হ'ব তাৰ পূৰ্ণ সংখ্যা ওকে নেক্সট আৰু এটা কোৱেশ্যন এই কোৱেশ্যনটো কমন পৰি গৈছে যেহেতু কোৱেশ্যনবিলাক অন্যান্য ডিস্ট্ৰিক্টত আহিছিল তাৰ পৰা মই লৈছো এই কোৱেশ্যনটো কমন পৰিলে অলপ আগতে ওপৰত কৰিলো এই কোৱেশ্যনটো মান হ'ব কিমান 1 যেহেতু সেম আহিছে কোৱেশ্যনটো নেক্সট কোৱেশ্যনত আহি গল which of the following is an irrational number irrational মানে হৈছে অপৰিমেয় সংখ্যা পৰিমেয় আৰু অপৰিমেয় পৰিমেয় সংখ্যা কোনবোৰক কয় যিবোৰ সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি আৰু p
p, q অখণ্ড সংখ্যা লগতে q not equal 0 অৰ্থাৎ মানে আমি হৰণফল ওলাব পৰা সংখ্যাবিলাককে পৰিমেয় সংখ্যা বুলি ক'ব আৰু যিবোৰ কৰিব নোৱাৰি তাক অপৰিমেয় সংখ্যা বুলি ক'ব এতে দিয়া আছে তলৰ কোনটো অপৰিমেয় এইটো এটা পৰিমেয় সংখ্যা কিয়নো ইয়াৰ √4 আছে ইয়াৰ বৰ্গমূল হ'ব 2 তো 2 এটা পৰিমেয় সংখ্যা এইটো এটা পৰিমেয় সংখ্যা কাৰণ p/q আৰ্হিত প্ৰকাশ হৈছে এই প্ৰথমটো এটা পৰিমেয় সংখ্যা কিন্তু এইটো পৰিমেয় সংখ্যা নহয় কিয় পৰিমেয় সংখ্যা নহয় কাৰণ ইয়াৰ দশমিকৰ পিছত মানবোৰ বেলেগ বেলেগ ওলাই আছে যেনেকৈ 2 4 1 2 1 মানে মান ওলাই আছে কিন্তু বেলেগ বেলেগ ওলাই আছে যেতিয়া দশমিকৰ পিছত মানবোৰ ওলোৱা বন্ধ হয় তাক কয় পৰিসমাপ্ত আৰু পৰিসমাপ্তবোৰ পৰিমেয় যেতিয়া মান ওলোৱা বন্ধ নহয় তাক অপৰিসমাপ্ত বুলি কয় আৰু অপৰিসমাপ্ত যদি একেটাই মান ওলাই থাকে যেনেকৈ 3 3 3 2 2 2 4 4 4 তেতিয়া তাক কোৱা হয় হেতু পৰিমেয় সংখ্যা হ'ব কাৰণ তাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি কিন্তু যেতিয়া দশমিকৰ পিছত বেলেগ বেলেগ মান ওলাব তেতিয়া আমি তাক p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি অৰ্থাৎ হেতু অপৰিমেয় সংখ্যা হ'ব ঠিক হ'ল নেক্সট কোৱেশ্চনটো দিয়া আছে খুবেই সহজ প্ৰকাৰী কোৱেশ্চনটো দিয়া আছে কোৱেশ্চনটো কৰিছে যে 0.3 বাৰ p/q আৰ্হিত প্ৰকাশ কৰিলে কিমান হ'ব মানে এটো বেঙ্গলীত দিয়া আছে আৰু ইংৰাজীত দিয়া আছে p/q from of 0.3 bar is ইয়াৰ ভ্যালু কিমান হ'ব এটা ইয়াত এটো ষ্টুডেন্টৰ পৰা যেহেতু মানে মই কোৱেশ্চন বিলাক তো হেৰি নেটৰ পৰা কালেক্ট কৰিছো তো কোনবা ষ্টুডেন্টৰ কোৱেশ্চন এটো হেকাৰণে ৰাইট চিন দিছে এটো নহব পাৰে এবাৰ এটো দিয়া আছে কি 0.3 bar ইয়াৰ মিনিং টো হ'ল 0.3 এনেকে বাৰ আহি আছে বহুত আহি আছে তো এটো যেতিয়া তোমাক পঢ়োৱা হৈছিল মই যেনেকৈ এই নৰমালি কিতাবত যেনেকৈ আছে বহলাই যদি কৰো আমি কিতাবৰ মতে তেতিয়ালে আমি এনেকৈ লিখিছিলো ধুনিয়াকে যে x ইকুৱেল টু ধৰি লৈছিলো আগতে এনেকৈ সাপোজ ধৰি ললো যে x ইকুৱেল টু 0. ওপৰত বাৰ থাকাৰ কাৰণে আমি 3 3 3 3 দিছিলো এনেকৈ আৰু এটা নাম্বাৰ ডিজিট মানে চেঞ্জ হেৰি ৰিপিট হোৱাৰ কাৰণে আমি ললো সাপোজ 10x 10s লোৱাৰ লগে লগে ইফালে দশমিক এক ঘৰ পিছত গলে 3.3333 হ'ব এনেকৈ হৈ থাকিব তো প্ৰথম ৰাশিটোৰ পৰা দ্বিতীয় ৰাশিটোক আমি যিমান তলৰ পৰা ওপৰত মাইনাস কৰি দিও 10 ৰ পৰা 10টা x ৰ পৰা এটা x গুছি গলে হ'ব 9x আৰু এখিনি পৰা পয়েন্টৰ তলৰ পয়েন্ট এখিনি পৰা এখিনি গুছি গলে কেনসেল এই 3 পৰা যদি 0 যায় 3 থাকিব অৰ্থাৎ x ইকুৱেল টু 3/9 3 ৰে 3 এক বাৰ 9 হ'ব 3 বাৰ 1/3 তো কারেক্ট आंसर হ'ব এই রাইট চিন দিয়াটো এটো 1/3 আৰু কিছু আমি চুটি নিয়মতো কৰিব পাৰি কিন্তু এটো তোমাৰ উদাহৰণৰ কৰি দিলো এইবাৰ আহি গল লখাগু নহয় গ খাও আহি গল সিম্পল কে দিয়া আছে 42 আৰু 49 ৰ গ খাও কিমান হ'ব HCF মানে হৈছে হাইয়েস্ট কমন ফ্যাক্টৰ আৰু ইংৰাজীত অসমীয়াত কোৱা হয়টো গ খাও গৰিষ্ঠ সাধাৰণ উৎপাদক এটো জাস্ট আমি ভাঙি দিম দুই প্ৰকাৰে ওলাব পাৰি সহজটোতে ওলাও 42, 49 যদি আমি ভাঙি দিও সাপোজ কিহেৰে ভাঙিম হাতেৰে ভাঙিলে ইয়াত যাব 6 বাৰ ইয়াত যাব 7 বাৰ আৰু না যাব আৰু কমন ফ্যাক্টৰ নাই তাৰ কাৰণে ইয়াৰ গ খাও হ'ব 7 কিমান হ'ব 7 এইটো পদ্ধতি নকৰি আমি ভাঙিও দিব পাৰো কেনেকে 42 কেনেকে ভাঙি দিব পাৰি মৌলিক উত্তৰ आंसरটো তো 47 এ হ'ব পালৈ আমি লগতে 42 আমি এনেকে ভাঙি দিব পাৰো 2 এৰে ভাঙিলে হ'ব তোমাৰ 2 এৰে কেবাৰ যাব এতে 2 এৰে 4 যাব 2 বাৰ যাব 1 বাৰ আমি 3 ৰে দিলে পাম 7 বাৰ ওকে ঠিক একদৰে 49 যদি আমি দিও 49 ক 7 ৰে 7 বাৰ কমন ফ্যাক্টৰ কি আহিছে তলতটোত 7 আহিছে ওপৰটোত 7 আহিছে গতি आंसरটো 7 হ'ব ওকে তো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰেও কৰিব পাৰি সাধাৰণ ভাৱেও কৰিব পাৰি নেক্সট যদি আমি চাও নেক্সট কোৱেশ্চনটো দিয়া আছে আমাক যে নেক্সট কোৱেশ্চনটো দিয়া আছে আমাক the value of 5 plus root 5 minus root 5 ইয়াৰ ভ্যালু কিমান হ'ব আমি এটো যদি সাধাৰণ ভাৱে কৰো এটা ফৰ্মুলা তোমাক দিয়া আছে তুমি জানা যে a plus b into a minus b এটা ফৰ্মুলা আছে এই ফৰ্মুলা মতে আমি এনে কৰো যে এটো হ'ব a square minus b square এইটোৰ লগত ইয়াক কম্পেয়াৰ কৰিলে সেম টু সেম নিয়ত আছে এটো a plus b into a minus b a square minus b square কৰিলে ইয়াৰ ভ্যালুটো কিমান হ'ব 5 square minus root 5 square ওকে ফর্মুলা বহাই দিছো এখিনি a plus b into a minus b তো 5 5 গুণ হ'ব 25 minus 5 ৰ লগত root কাটা গলে হ'ব 5 25 ৰ পৰা 5 গলে 20 এটো হেৰি হ'ব 20 आंसरটো হ'ব কিমান 20 নেক্সট কোৱেশ্চনটো দিয়া আছে আমাক যে the value of 3 square whole to the power d minus 3 ইয়াৰ ভ্যালু কিমান হ'ব চাও কি হয় এটো ভ্যালু
আমি জানো এটা ফৰ্মুলা এনেকুৱা আছিল যে a টু দি পাৱাৰ m বাৰ দিয়ে আকৌ ওপৰত n অৰ্থাৎ পাৱাৰৰ ওপৰত যদি পাৱাৰ থাকে তেতিয়াহ'লে এই পাৱাৰ দুটাক মাল্টিপ্লাই কৰা হয় অৰ্থাৎ m n এনেকুৱা হ'ব তো এইটো যেহেতু দিয়া আছে আমাৰ 3 স্কয়াৰ দি ওপৰত আকৌ দিয়া আছে -3 দেন আমাৰ এতিয়া এনসাৰটো হ'ব 3 দিম এই 2 আৰু 3 কোন কৰিলে হ'ব -6 কিন্তু মাইনাসটো নোহোৱা কৰিব কাৰণে এটো উল্টাই দিলে তেতিয়াহ'লে আমি পাম 1/3 কাৰণ 3 তলত 1 আছে 1/3 এইটো হোল টু দি পাৱাৰ হ'ব 6 তো এই 6 টো 1 ৰ লগতো আছে 3 ৰ লগতো আছে একক যদি 10 বাৰ পূৰণ কৰা যায় 1 একেই থাকিব গতিকে ওপৰত একেই হ'ব তলত 3 টু দি পাৱাৰ 6 হ'ব তো কারেক্ট আনসারটো হ'ব সি নাম্বাৰটো এটি হ'ব কারেক্ট আনসার ওকে আশা কৰো সকলোৱে বুজি পাইছা যদি বুজি পাইছা চ্যানেলটো সাবস্ক্রাইব কৰি দিবা নেক্সট আমি অন্য